কামৰূপ জিলাৰ বহুকেইটা প্ৰতিনিধি দলে মোক সাক্ষাৎ কৰিবৰ কাৰণে আবেদন কৰিছিল। দিছপুৰত যোৱা অহা তেওঁলোকৰ কষ্ট হ'ব পাৰে বুলি আমিন গাঁৱতে তেখেতসকলক মাতি আনি সাক্ষাৎ কৰিলোঁ। প্ৰায় 40টা প্ৰতিনিধি দল আছিল। তেওঁলোকৰ বিভিন্ন কথা বতৰা শুনিলোঁ আৰু যি পাৰোঁ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। মুখ্যমন্ত্ৰীয়ে নিজে ওচৰলৈ আহিছে। মই যেতিয়াই যি জিলাতে যাওঁ মোক যিসকলে লগ কৰাৰ আবেদন কৰে সেইখিনি লিষ্ট হৈ থাকে আৰু জিলাখনলৈকে গ'লে ইউজুৱেলি মই তেওঁলোকক মাতো। কিন্তু কেতিয়াবা আবেদন ইমান থাকে যে ইমান মানুহক লগ কৰাও ব্যক্তিগতভাৱে সম্ভৱ নহয়। গতিকে অলপমান চাই পেলাই অগ্ৰাধিকাৰ ভিত্তিত লগ কৰোঁ। যিখিনিক মই লগ কৰিব নোৱাৰো DC SP তালৈকে পঠাই দিওঁ, তেওঁলোকে যাতে লগ কৰি সমস্যাখিনিৰ সমাধান কৰিব যত্ন কৰে। জিলাখনৰ সকলোৱে দিছপুৰলৈ আহিব নালাগে। মানে মই চেষ্টা কৰোঁ, কিন্তু এজন মানুহৰ কাৰণেতো আৰু 35খন জিলাতে সদায় যোৱা সম্ভৱ নহয়। কিন্তু জমা হৈ থকা যিমানখিনি পাৰোঁ মই চেষ্টা কৰোঁ লগ কৰাৰ কাৰণে। আৰু প্ৰতিদিনে মই 30-35জন ব্যক্তি বা প্ৰতিনিধি দলো লগ কৰোঁ। গতিকে যিমান পাৰোঁ মানুহৰ লগত কানেকশ্যনটো ৰাখিব চেষ্টা কৰোঁ।